এইবাৰ মিয়া বৰঠাকুৰৰ ভয়ংকৰ বিস্ফোৰণ হয়। মিয়া বৰঠাকুৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাক লক্ষ্য কৰি আচলতে কি মন্তব্য আগবঢ়ালে। উপস্থিত ৰাইজে মিয়া বৰঠাকুৰৰ মন্তব্য শুনি হতবাক হৈ গ'ল। লুইনজ্যোতি ডাঙৰীয়া, গৌৰৱ গগৈ উপস্থিতিত মিয়া বৰঠাকুৰে আগবঢ়ালে এই ভয়ংকৰ বিস্ফোৰণ। আৰু আপোনালোকে মোক কমেণ্টত জনাব যে আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে। আপোনালোকে জনাব গুৱাহাটী যদি কোনোবাই চাই আছে, সেইটো ছাইডৰ মানুহে যদি চাই আছে, যে আপোনালোকৰ বাবে আচলতে কোনগৰাকী প্ৰাৰ্থী আপোনালোকৰ বাবে প্ৰিয়, কোন আচলতে তাত জিকাটো সম্ভৱ, মানে কোন জিকিব পাৰে তাত, মিয়া বৰঠাকুৰ নে বিজুলী কলিতা মেধি। এনেই জনাব আপোনালোকে কমেণ্টত কমেণ্ট কৰি, আৰু ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'বিলাক কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাওক, কি মন্তব্য কি ভাষণ আগবঢ়ালে মিয়া বৰঠাকুৰ বাইদেৱে। ভিডিঅ'টো স্কিপ কৰি চালে খালি গম নাপাব, আপোনালোকে স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক আৰু এটা কমেণ্ট পুনৰ কৈছোঁ কৰি দিব। চাওক, মহিলা সমাজলৈ এটা বিনম্ৰ অনুৰোধ যে ভোট আমাক কিয় দিব? আপোনালোকে আঁচনি পাইছে, আঁচনিৰ নামত আপোনালোকক আবদ্ধ কৰা হৈছে, আপোনালোকক আঁচনিৰ নামত বিভিন্ন ধৰণে ভীতিগ্ৰস্ত কৰা হৈছে, আৰু তাৰপিছত আপোনালোকে আমাক ভোট কিয় দিব? তাৰ উত্তৰত মই মাত্ৰ 5 মিনিটত মোৰ ভাষণ শেষ কৰিম। আপুনি কংগ্ৰেছৰ দিনতো দিছিলে, কংগ্ৰেছৰ দিনত আঁঠুৱা দিছিলে, কংগ্ৰেছৰ দিনত কম্বল দিছিলে, কংগ্ৰেছৰ দিনত সূতা দিছিলে, আৰু মানুহে হাঁহিছিলে। আঁঠুৱা, কম্বল আৰু সূতাৰ চৰকাৰ বুলি মানুহে কংগ্ৰেছক ইটিকিং কৰিছিল। কিন্তু কংগ্ৰেছে, মই যোৱাকালি এখন সভাত কৰিছোঁ, কংগ্ৰেছ দল কিমান দূৰদৰ্শী দল আছিলে। আঁঠুৱা এইকাৰণে দিছিলে, মেলেৰিয়া মহামাৰী যাতে আমাৰ কোনো এজন মানৱ সম্পদৰ যাতে ক্ষয় ক্ষতি নহয়, ট্ৰিটমেণ্টযুক্ত আঁঠুৱা দিছিলে যাতে মহৰ কামত মানুহক মৃত্যু নহয়। সূতা সেইকাৰণে দিছিলে যে আমাৰ মহিলাসকল যাতে ঘৰত থাকে, ঘৰত থাকি শিপিনীসকলে যাতে সূতাৰে 4খন যাতে গামোচা বনাই 2খন ঘৰত গা মুচিবলৈ ৰাখি 2খন যাতে বজাৰত বিক্ৰী অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। গতিকে তেতিয়া আমাক আঁঠুৱা, কম্বল, সূতাৰ চৰকাৰ বুলি হাঁহিছিলে, আৰু আঁচনি থকাৰ পিছতো 400 টকাত চিলিণ্ডাৰ দিছিলে, 80 টকাত মিঠাতেল দিছিলে, 60 টকাত দাইল দিছিলে, আৰু অতি কম দামত জীৱন লৈ দাইলে ঔষধ দিছিলে, য'ত ভেজাল ঔষধ কৰিব লাগে। দুৰ্ভাগ্যজনক কথা, এতিয়া চৰকাৰে মানে আপোনালোকক 100 গৰাকী মহিলাৰ ভিতৰত 20 গৰাকী তৰুণলৈ দি 80 গৰাকী কম ফটোষ্টেট কৰাই আপোনালোকক অভ্যাস কৰিব। প্ৰত্যেক মাহে 1000 কোটি টকা ধাৰ লোৱা চৰকাৰখনে অৰুণোদয় আঁচনিত আপোনালোকক আবদ্ধ কৰি কেনেকৈ জেট কাটিছে এই কথাটো আপোনালোকে জানে, সকলোৱে কৈছে, আপোনালোকে বহুত জানা পোৱা ব্যক্তি। মই আপোনালোকক আহ্বান জনাইছোঁ, ক'ভিডৰ সময়ত আমাৰ মনটো বুজি ল'লে। ক'ভিডৰ সময়ত থালবাতি বজাবলৈ আমি থালবাতি বজালোঁ, মই নাই বুজোৱা, বহুতে থালবাতি বজালে। ক'ভিডৰ সময়ত টৰ্চ লাইট জ্বলাব দিলে আমি টৰ্চ লাইট জ্বলালোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বুজি পালে, হিমন্ত বিশ্ব শৰ্মাই বুজি পালে যে এওঁলোকক যেনেকৈ বজাবলৈ কম থালবাতি তেনেকেই বজাব, আৰু আমি বজাইছোঁ। আৰু তাৰ আজি অৱস্থা কি হৈছে, পাকঘৰত প্ৰতিগৰাকী মহিলাই যেতিয়া টেমাবোৰ চাই, চব টেমাবোৰ খালী খালী অৱস্থাত আছে। অত্যাৱশ্যকীয় সামগ্ৰী, পাকঘৰৰ সামগ্ৰীৰ দাম ইমান আকাশলংঘী হৈছে, প্ৰতিগৰাকী মহিলাই আজি স্কুলৰ পৰা ল'ৰা ছোৱালীকেইটা আহিলে ভালকৈ এটা খানা খুৱাবৰ কাৰণে টেমাটো এবাৰ চাই আৰু এখন ল'ৰা ছোৱালী সকলোৱে চাই। দুখ লগা মই আকৌ গাঁৱে ফুৰে ঘূৰি থাকোঁ, ঘূৰি থাকি আজি কেইদিনমানৰ আগত দেখিলোঁ ৰঙাপাৰি, নীলাপাৰি, চাদৰ লগাই আমাৰ এই সহজ সৰল মহিলাসকলে অমৃত কলহ যাত্ৰাত ঘূৰি ফুৰিছে। মই অতি কোনো বাইদেউ ক'লৈ যায় বুলি অমৃত কলহ যাত্ৰাত যায়। এই অমৃত কলহ যাত্ৰাতে মাটি ভৰাই লৈ পেলাই কি কৰিব বুজি নাপায়। মই এমাত্ৰ কৈছোঁ যে এওঁলোকে এনেকৈ ঘূৰাই আমি য'ত মহিলাক শক্তি বুলি কওঁ, য'ত মহিলাক আমি দুৰ্গা বুলি কওঁ, য'ত মহিলাক আমি সৰস্বতী বুলি কওঁ, আজি সৰস্বতীয়ে বুদ্ধিগ্ৰস্ত হৈ তেওঁলোকে যেনেকৈ নচুৱাইছে আমি তেনেকেই নাচিছোঁ। আজি এখন মাইক্ৰ ফাইনেন্সৰ
কৰিছে। মই যেতিয়া চিভিলৰ কথা কওঁ, মুখ্যমন্ত্ৰীয়ে এটা মিটিঙত কৈছে বাদ দিয়া মিয়া বৰঠাকুৰ বা চিভিল টিভি নহয়। আপোনালোকে মাইক্ৰ ফাইনেন্সত 4,000 টকা যে ক্লিয়াৰ কৰি আহিলে, ফৰ্মখনত যিখন ফৰ্মত চহী কৰিলে, সেই ফৰ্মখনত আপোনালোকে লিখি থৈ আহিলে যে মই আৰু মোৰ পৰিয়ালে জীৱনত কেতিয়াও আগতে বিপদে কোনো বেংকৰ অনুষ্ঠানৰ পৰা লোন নলওঁ বুলি আপোনালোকে এখন শপতনামা দি আহি আপোনালোকক ভৱিষ্যতৰ কাৰণে বিপদত পেলালে কোনে? এইখন চলাই চৰকাৰে পেলালে। অৰুণোদয়ৰ কথা কৈছে, এতিয়া লাখপতি বাইদেউৰ কথা কৈছে। মই লাখপতি বাইদেউৰ সম্পৰ্কত পাইছো। লাখপতি বাইদেউ কৈছে বাইদেউ 1 লাখ টকা যে দিব, কাক দিব? বোলে 10 গৰাকী মহিলা গোটাই এটা গোটত লাখপতি বাইদেউ দিব। তাৰমানে আপোনাৰ 10,000হে বুলি ভাবক, লাখপতি কেনেকে হ'ব? ভাবক 10,000হে কৰে, আপুনি লাখপতি নহয়। এই কথাখিনি মহিলাসকলে বুজি পাব লাগিব। এতিয়া মই আপোনালোকক কৈছো, লাখপতি বাইদেউৰ যিটো আপোনালোকৰ কাহিনী শুনাইছে, আজি কেইদিনমানৰ আগত আমাৰ গাঁওবিলাকত যিটো এটা ছ'চাইটিত মানুহে সুদত পইচা দিয়ে, গোটেই সুদ দিয়া ছ'চাইটিৰ মানুহবিলাকক এৰেষ্ট কৰি পেলালে। ছ'চাইটিয়ে যাতে গাঁৱত সুদ খাব নোৱাৰে, সুদ খোৱাটো বেয়া কথা, মই সুদ খাবলৈ পোৱা নাই। ছ'চাইটিবিলাকে যাতে সুদ খাব নোৱাৰে, চৰকাৰে গোটেই সুদৰ পইচাখিনি লাখপতি বাইদেউ দি চৰকাৰে এতিয়া আপোনালোকৰ পৰা ডাইৰেক্টলি চৰকাৰে সুদ আদায় কৰিব। এই কথাবিলাক আপোনালোকে বুজি পাইছে নে নাপাইছে? আচৰিত। এই মই আপোনালোকক আহ্বান জনাইছো, কোনো সমাজে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক ভোট নিদিয়ে। যুৱ প্ৰজন্মই সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক ভোট নিদিয়ে। এতিয়া সিদ্ধান্ত ল'ব লাগিব, মাতৃ সমাজে সিদ্ধান্ত ল'ব লাগিব যে প্ৰলোভনে প্ৰৰোচিত কৰি, ভয় আৰু ভীতিগ্ৰস্ত কৰি যি তেওঁলোকে ভোট আদায় কৰাৰ সন্ধিত আপোনালোকক আবদ্ধ কৰিছে, তাৰ পৰা আপোনালোক ওলাই যাব লাগিব। কংগ্ৰেছৰ দিনত কম দামত বস্তু দিয়াৰ পৰিৱৰ্তে কম দামত বস্তু দিছে, আঁচনি দিছে, কিন্তু স্বাধীনতাৰ পিছত বুকুৰ ভাত দিব আপোনালোকে ক'ত ভোট দিম বুলি শপত গ্ৰহণ কৰি পাইছে নেকি? পাইছে নেকি? নাই পোৱা। কিন্তু আজি 10 গৰাকী মহিলাৰ এটা গোটক বিজেপিয়ে ৰাইজৰ টকাৰে অৰুণোদয় দি আজি আপোনালোকক শপত গ্ৰহণ কৰাবলৈ বাধ্য কৰাইছে যে ভোট বিজেপিক দিম বুলি শপত গ্ৰহণ কৰাইছে। দুৰ্ভাগ্যজনক কথা আৰু তাতোতকৈ দুৰ্ভাগ্যজনক কথা, কেৱল মাত্ৰ 1200 টকাৰ কাৰণে মহিলাসকলে এটা সিদ্ধান্ত কৰাৰ ক্ষমতাত তেওঁলোকে পাহৰি গৈ শপত গ্ৰহণ কৰিছে তেওঁলোকে বিজেপিক ভোট দিবৰ কাৰণে। কিন্তু মোৰ বিশ্বাস, এইদৰে নাকত ধৰি চাকত ঘূৰাব বিচৰা এইখন চৰকাৰক শপত গ্ৰহণ কৰা প্ৰতিগৰাকী মহিলাই এইবাৰ 7 তাৰিখে ইভিএমত এইবাৰ তেওঁলোকক প্ৰত্যুত্তৰ দিব যে কোনো চৰকাৰী আঁচনি পোৱা মহিলাই বাধ্য হৈ কেতিয়াও যে বিজেপিক ভোট নিদিয়ে, এইটো আপোনালোকৰ ওপৰত বিশ্বাস আছে। এইবাৰ আপোনালোকক আহ্বান জনাইছো, এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ বনোৱাৰ স্বাৰ্থত, সংবিধান সুৰক্ষা কৰাৰ স্বাৰ্থত, জাতি জনগোষ্ঠী ঐক্যভাৱে থকাৰ স্বাৰ্থত আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাই আজি দুদিনত কৈছে যে মীৰা বৰঠাকুৰে কিমান প্ৰচাৰ কৰে, ধৰক মই কেৱল 2 ৰাতি প্ৰচাৰ কৰিম। মই আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ যদি কেৱল 2 ৰাতি নেৰাত যদি ভৰি দিয়ে, 5 বছৰৰ কাৰণে আপোনালোকে চব বজাই থাকিব লাগিব। আৰু এইবাৰ যদি বিজেপি চৰকাৰ আহে, গুৱাহাটীত দেখিছে হৰ্ডিংবিলাক লগাইছে, নৰেন্দ্ৰ মোদীয়ে কৈছে মোৰ ভাৰত, আৰু আমাৰ নেতা আৰু আমি কৈছো আমাৰ ভাৰতৰ আমি কেতিয়াও জীৱনৰ শেষ থকালৈকে কাকো মোৰ ভাৰত হ'বলৈ নিদিওঁ, তাৰ সিদ্ধান্ত আপোনালোকে ৰাইজে ল'ব লাগিব। আৰু যিদিনা ভাৰতৰ নৰেন্দ্ৰ মোদীয়ে মোৰ ভাৰত হিচাপে হৰ্ডিং লগাবলৈ স্পৰ্ধা কৰিছে, ৰাইজে যদি 7 তাৰিখে প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়াহ'লে 5 বছৰত আমাক নুগুৰ নাগৰিক কৰিব। আৰু অনাগত 20 বছৰলৈ ৰাছিয়াত যেনেকে পুটিন দিয়াই নিৰ্বাচন নহয়, এই বিজেপি RSS চৰকাৰকে কেতিয়াও ভাৰতবৰ্ষত নিৰ্বাচন হ'ব, এই কথাটো কল্পনা কৰিব নোৱাৰিব। আৰু আপোনালোকৰ যেতিয়া মাটিত সত্তাৰ কাৰণে ভুলতাৰ পাব, উচ্ছেদ কৰিব, আমি উচ্ছেদ কৰোঁতে আমি গৈছো, বিভিন্ন জেগাত যেতিয়া উচ্ছেদ কৰোঁতে আমি গৈছো, এইবাৰ
চৰকাৰ আহে আপোনালোকৰ কোনো উচ্ছেদ কাৰ্যত আমাৰ দৰে মানুহক মাত মাতিব পৰা অধিকাৰ চিহ্ন কৰি আমাক জেলত ভৰাই সেয়ে আপোনালোকক কৈছোঁ যে আপোনালোকৰ হৈ মাত মাতিবৰ কাৰণে আজি আপোনালোকে গৌৰৱ অনুভৱ কৰে নে নকৰে যেতিয়া টিভিটো খুলি গৌৰৱ গগৈ ডাঙৰীয়া অমিত শ্বাহক যেতিয়া প্ৰশ্ন মানুহে থকা বৰতা কৰে আপোনালোকৰ অধিকাৰ ঘূৰাই পোৱাৰ নিচিনা লাগে নে লাগে সেয়ে মই আপোনালোকক কৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমিও যাতে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে সহযোগী হিচাপে তেখেতৰ কাষত আমি খাৰা হ'ব পাৰোঁ সেয়ে আপোনালোকে 7 তাৰিখে আপোনালোকৰ বহুমূলীয়া ভোট প্ৰদান কৰি দিল্লীলৈ পঠাওক মই কেইবাৰ কথাটো কৈছোঁ যোৱাবাৰৰ যিগৰাকী সাংসদ বিজেপিৰ পৰা গ'ল আপোনালোকে দেখিবলৈ পাইছেনে নাই পোৱা এইগৰাকী 5 বছৰ তেওঁ নিমাতী কইনা হৈ থাকে আৰু এইবাৰ যিগৰাকী কেণ্ডিডেট দিছে তেওঁ কৈছে যে মোৰ সাংসদ বনোৱাটো ডাঙৰ কথা নহয় মই তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'বলৈ চাব বিচাৰিছোঁ 10 বছৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে চালোঁ আমি কি পালোঁ আমাক 2 কোটি চাকৰি দিম বুলি কৈছিলে আজি 30 লাখ চাকৰি খালী হৈ আছে চাকৰি যুৱ প্ৰজন্মৰ হাতত নাই 15 লাখ টকা দিম বুলি কোৱা এই জুমলাবাদী চৰকাৰখনক আকৌ আপোনালোকে বিচাৰিছে যদি সিদ্ধান্ত ৰাইজৰ বিজেপি পুল্লৰে খেদিম বুলি কৈ কাৰণে 5টা ল'ৰাক হত্যা কৰা হ'ল আৰু মণিপুৰত যেতিয়া উলংঘনৰ মহিলাক পেট কৰা হ'ল 57 ইঞ্চি বহল কুকুৰ নৰেন্দ্ৰ মোদীয়ে মণিপুৰলৈ এবাৰো ফিৰি নাচালে দুৰ্ভাগ্যজনক কথা অসমৰ সাহসী আৰক্ষীৰ পৰিদৰ্শক জোনমণি ৰাভাক যেতিয়া পৰিকল্পিতভাৱে নকল পুনৰ তেওঁ দেহা ধৰিবলৈ যাওঁতে পৰিকল্পিতভাৱে হত্যা কৰা হ'ল আজিও কিন্তু মুখ্যমন্ত্ৰী তাত খাৰা হ'বলৈ সময় নোলালে যি মুখ্যমন্ত্ৰী জোনমণি ৰাভাৰ পৰিয়ালত যাবৰ সময় নহ'লে যিজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ জব স্কেমত মানসিকভাৱে ভাৰসাম্য হেৰাই আত্মহত্যা কৰিবলগীয়া ইন্দ্ৰজিৎ অবিন্দাৰ ঘৰত যাবলৈ সময় নহ'লে অন্নময় বৰা ভোটৰ সময়ত মা বুলি কোৱা অন্নময় বৰাৰ পৰিয়াল আজি কি অৱস্থাত আছে তাত মাক মাতিবলৈ সময় নহ'লে এইজন মুখ্যমন্ত্ৰী যদি চাকু কৰি তাত শেষৰ দিনত যদি ইয়াত নাচিবলৈ আহোঁতে আপোনালোকে নাচে 5 বছৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞাই দিল্লী আৰু দিছপুৰত নাচিব আপোনালোকে ফৰ্ম ছাবমিট কৰি ফটো ষ্টেট কৰি ৰোডত চাল পোৱাৰ বাদে সাধাৰণ মানুহৰ অৱস্থা একো উন্নতি নহ'ব এই কথাখিনি আপোনালোকে মনত ৰাখিব বুলি ভাবি মই আপোনালোকক কৈছোঁ যদি সাংসদ হৈ আহোঁ কি কাম কৰিম মই আপোনালোকক প্ৰতিশ্ৰুতি নিদিওঁ মই কৈছোঁ যদি সাংসদ হৈ আহোঁ ৰাইজৰ সমস্যা গুৱাহাটী লোকসভা সমষ্টিৰ সমস্যাবিলাক সজোৰে আমি মন কি বাত 30 তাৰিখে ৰেডিঅ' শুনিলোঁ প্ৰধানমন্ত্ৰীৰ মন কি বাত ৰাইজৰ মনৰ বাত সংসদলৈ লৈ গৈ আমি দলৰ যি দলৰে প্ৰধানমন্ত্ৰী নহওক কিয় আমি আমাৰ ৰাইজৰ কাৰণে তাত ৰাইজৰ অধিকাৰ আমি কাঢ়িয়াই আনিবৰ কাৰণে বলিষ্ঠভাৱে আমি তাত মাত পাতোঁ গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী হেমবৰ্মা দীনেশ গোস্বামী ৰেণুকা বেদেৰী বৰকটকীৰ দৰে স্বনামধন্য মানুহ আৰু তেওঁলোকৰ অনুমত হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত বলিষ্ঠভাৱে অসমক প্ৰতিষ্ঠা কৰি অসমৰ গৰিমা সাংসদৰ গৰিমাক তেওঁ অটুট ৰাখিছে আমি বিশ্বাস দিছোঁ যদি আমি জয়ী হৈ আপোনালোকে ৰাইজে যদি জয়ী কৰি পঠায় আমি গৌৰৱ গগৈ ডাঙৰীয়াক হাত শক্তিশালী কৰি অহা 26 এইবাৰ যদি আপোনালোকে আমাক যদি জয়ী কৰি পঠায় আমি অহা 26 অসমত চৰকাৰ কৰি এইখন চৰকাৰক আমি অধিকাৰ দিবৰ কাৰণে নেতৃত্ব দিব পাৰিম আৰু আমাৰ সন্মুখত এনেকুৱা ব্যক্তি আছে য'ত আজিকালি গৌৰৱ গগৈ কেৱল কংগ্ৰেছে বিচৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া আজি গোটেই অসমে বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়া আজি ভাৰতবৰ্ষই বিচাৰিছে গতিকে আমাৰ মাজত এনেকুৱা নেতা আছে যিজন নেতাক আমি আজি যদি আপোনালোকে আমাক সকলোকে ইয়াৰ পৰা জয়ী কৰি পঠায় 26ত আমি যিবিলাক ভেজাল ইয়াত চলি আছে ধুন্য কৰি চলি আছে চিণ্ডিকেট কেন্দ্ৰ চৰকাৰ চলি আছে তাক উৎখাত কৰিবৰ কাৰণে আমি তেখেতৰ লগত তেখেতৰ হাত শক্তিশালী কৰি আগুৱাই যাম বুলি প্ৰতিশ্ৰুতি দি আপোনালোকৰ সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মই ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ মোৰ বিশ্বাস যে এইবাৰ আপোনালোকে আমাক
জয়ী কৰাই দিল্লীত ৰাইজৰ হৈ মাত মাতিবৰ কাৰণে আপোনালোকে আমাক পঠাব আৰু মই প্ৰতিশ্ৰুতি দিছোঁ যে আগতেও যেনেকৈ ৰাইজৰ হৈ মাত মাতিছোঁ এতিয়াও মাতিম ভৱিষ্যতেও ৰাইজৰ হৈ থাকিম বুলি মই প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ আৰু এতিয়া আমাৰ পুনৰ কম সমষ্টিৰ আমাৰ আনন্দ বিধায়ক ডাঙৰীয়া যিহেতু আমাৰ এই গোটেই এৰিয়াত তেওঁলোকৰ যথেষ্ট প্ৰভাৱ আছে তেখেতক বহুমূলীয়া ভাষণ দি আহ্বান জনাইছে